হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ্ৰাষ্ট নিউজ এখন হয়তো আমি আপোনালোকলৈ বিভিন্ন চিকিৎসক আমাৰ নগৰ বিভিন্ন মেডিচিনৰে হওক বা যিসকল চিকিৎসক আছে হয়তো আমি বিভিন্নজনৰে আমি স্বাস্থ্য আগবঢ়াইছোঁ হয়তো মই তেওঁলোকৰ নাম ল'বলৈ গ'লে বহুত দীঘলীয়া এখন তালিকা প্ৰস্তুত কৰিব লাগিব বৰ্তমান সময়ত আমাৰ যি এজন চকু চিকিৎসক তথা একেবাৰে বিশিষ্ট চিকিৎসক আমাৰ লগত যদি বৰ্তমান সময়ত উপস্থিত আছে মষ্ট ৱেলকাম টু আৱাৰ ফাৰ্ষ্ট নিউজ এণ্ড হেপী নিউ ইয়াৰ লগতে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ কওকচোন আপোনাৰ থেংক ইউ তোমালৈও শুভেচ্ছা জনালোঁ তোমালোকৰ চেনেললৈ শুভেচ্ছা জনালোঁ পপুলাছ আই হস্পিটেলৰ পৰা মই অপট'মেট্ৰিষ্ট বাহাৰুল ইছলাম পপুলাছ আই হস্পিটেলৰ পৰা তৰফৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ অকুলাৰ যি অপটিকেল মানে এখন যি চকুৰ চিকিৎসালয় আছে অকুলাৰ্ছ তেওঁলোকৰ আপোনালোকৰ ইয়াত ছাৰ কি সুবিধা আছে সুবিধাখিনি আমিও হয়তো অলপ কিছু পূৰ্বে আমি লৈছিলোঁ কিন্তু আপোনাৰ মুখৰ পৰা পপুলাছ আই হস্পিটেলত আপোনাৰ কেটৰেক্ট চাৰ্জাৰীৰ পৰা চশমাৰ পৰা ফাৰ্মাচীৰ পৰা গোটেইখিনি সুবিধা আছে ইয়াতে অতি কম মূল্যত চশমা আৰু আপোনাৰ ফাৰ্মাচীৰ ঔষধ পাতি পোৱা যাব লগতে কম খৰচতে অস্ত্ৰোপচাৰৰ সুবিধাখিনি আছে কিন্তু আপুনি ছাৰ ক'লে যেন অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত আপুনি ক'লে যদি এজন কেটৰেক্ট কৰা যি ৰোগী আছে আজিকালি হয়তো সাধাৰণ কিছু সৰু মানে যুৱক হওক বা যুৱতী সকলোৰে সৰু কিছুমান মানে সাধাৰণ তথা 15 পৰা 16 বছৰ যুৱক যুৱতীসকলৰ ক্ষেত্ৰতো মানে যুৱক বুলি ক'লে ভুল হ'ব যুৱক বা তথা যুৱতী বুলি ক'লে মোৰ ভুল হ'ব সৰু কণ শিশুসকলৰ ক্ষেত্ৰতো কেটেৰেক্ট কৰা দেখা যায় তেওঁলোকৰ কি মানে কি ইয়াৰ কি কেনেকৈ ধৰণে কৰে কি ইয়াতে গোটেইখিনি সুবিধা আছে আমাৰ ইয়াতে কিহৰ বাবে কেটেৰেক্ট কিহৰ বাবে কৰে কেটেৰেক্ট যিকোনো কাৰণত হ'ব এজ ৰিলেটেড বাই বাৰ্থো হয় তো এইটো কিছুমান কনজেনিটেল কেটেৰেক্টো আছে তো কেটেৰেক্ট বিভিন্ন ধৰণৰ মানে অসুবিধাৰ কাৰণে হ'ব পাৰে একজেক্ট ৰিজন ক'ব নোৱাৰি যে অমুকৰ কাৰণে কিছুমান দুখ পোৱাৰ কাৰণে হয় ট্ৰমাটিক কেটেৰেক্ট বুলি কয় তো তেনেকুৱা বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে কিন্তু আমাৰ ইয়াতে সকলোখিনি সুবিধা আছে ইনফেক্ট ফেকৰ মেচিনো আছে যিটো আল্ট্ৰাচাউণ্ডৰ সহায়ত আপোনাৰ অপাৰেশ্যনখিনি কৰাৰ সুবিধা আছে তো অপাৰেশ্যন কৰিব পাৰি 0.5 mmতকৈ সৰু ফুটা কৰি সেই অপাৰেশ্যনটো হৈ যায় কিমান দিনত বা কিমান ঘণ্টা লাগে এটা অস্ত্ৰোপচাৰ কৰিবলৈ এটা সৰু অস্ত্ৰোপচাৰ আপোনালোকৰ কেটেৰেক্ট অপাৰেশ্যন কৰিবলৈ মেক্সিমাম 5 মিনিট সময় লাগে 5 মিনিটৰ ভিতৰত পেচেণ্টটোৱে দেখা পোৱাৰ সুবিধা হৈ যায় আৰু বেড ৰেষ্টৰ হওক বা আপোনালোকৰ ইয়াত কিবা ধৰক তেনেকুৱা বেড ৰেষ্টৰ কিবা আছে নেকি কেটেৰেক্ট চাৰ্জাৰীৰ কাৰণে বেড ৰেষ্ট নালাগে স্পেচিয়েলি ফেকৰ চাৰ্জাৰীৰ কাৰণে বেড ৰেষ্ট নালাগে তো যদি বেড ৰেষ্টৰ কাৰণেও কোনোবা পেচেণ্টৰ দৰকাৰী হয় তো বেড ৰেষ্টৰো সুবিধাখিনি আছে যদি অপট'মেট্ৰিক্সলৈ যদি আহিবলৈ বিচাৰে অপট'মেট্ৰিক্সলৈ কেনেধৰণে আহিব কাৰ লগত যোগাযোগ কৰিব আমি ইয়াৰ পূৰ্বে কৈছোঁ যে জিডি হস্পিটেলৰ এতিয়া সন্মুখতে আছে অপট'মেট্ৰিক্সখন কেনেকৈ যোগাযোগ কৰিব এইখন হৈছে অকুলাছ আই হস্পিটেল তো আমাৰ ইয়াতে বিনামূলীয়া এতিয়া চকু চিকিৎসা চলি আছে তো সেইটো আমাৰ 1 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে চলি আছে গতিকে যিকোনো চকু বেমাৰ যদি খাৰা হৈ দিয়ে কওকচোন যিখন আপোনালোকৰ চকু চিকিৎসালয় আছে কি সুবিধা আছে ইয়াতে আপোনাৰ একেবাৰে ছাৰে আমি ছাৰৰ লগত কিছু কথোপকথন কৰিছিলোঁ এটা যদি সাধাৰণ কেটেৰেক্ট কৰা যদি ৰোগী আপোনালোকৰ ওচৰলৈ আহে একেবাৰে কিমান সময়ত আপোনালোকে মানে তেওঁলোকক সম্ভৱপৰ পৰা কৰি দিয়ে বৰ্তমান আপোনালোকৰ যি আপোনাৰ অকালিয়াছ যিখন হস্পিটেল আছে কিমান দূৰ দূৰণিৰ পৰা ধৰক ৰোগীসকল আপোনালোকে পাইছে আমি ইয়াৰ পৰা আপাৰ আছামৰ পৰাও পাইছোঁ আপোনাৰ মধ্য অসমৰ আপোনাৰ মৰিগাঁৱৰ পৰা নগাঁও গোটেইখিনিতো আছে মানুহ আপোনাৰ আপাৰ আছামৰ পৰা মানুহ আছে গহপুৰ হওক বা আপোনাৰ বিশ্বনাথ চাৰিআলি তাৰ পৰা মানুহ আছে হয় এই আছিলে ৰিচিপশ্যন কাউণ্টাৰ ভাষ্য আমি যিখন অকালিয়াছ যিখন আছে তেওঁলোকৰ আমি চশমাবিহীন হয়তো জীৱন অন্ধকাৰ অপাৰেশ্যন কৰাৰ পিছতে হওক বা অপাৰেশ্যন কৰাৰ আগতে হওক এযোৰ চশমা লাগিবই কাৰণ চশমাবিহীন হয়তো জীৱন অন্ধকাৰ বুলি কৈছোঁ এইকাৰণে হয়তো আমাৰ বিভিন্ন যি সতীৰ্থ আছে মানে মোৰ সতীৰ্থ বুলি নহয় বিভিন্ন যি আমাৰ মানে মিডিয়াসকল আছে মোৰ কেমেৰা সহযোগী আমাৰ যি অফিচৰে হওক বা যি মানে পেপাৰ এড কাটিঙে হওক বা পেপাৰৰ লগত যিসকল জড়িত আছে প্ৰত্যেকজন তেওঁলোকে হয়তো পেপাৰ মানে চশমাবিহীন হয়তো তেওঁলোকে প্ৰতিটো শব্দত তেওঁলোকে কলমৰ যিখিনি ধাৰ আছে কলমৰ ধাৰখিনি তেওঁলোকে শুধৰাবলৈ অসুবিধা হয় বা তেওঁলোকে কলমৰ যি সোঁত আছে সেই কলমৰ সোঁতখিনি নৈৰ নিচিনা বোৱাবলৈ অকণমান অসুবিধা পায় প্ৰথমতে আপোনাক আমাৰ ফাৰ্ষ্ট নিউজ কমলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় কওকচোন যি এটা চশমা এটা গৃহ আছে মই ক'লোৱেই চশমাবিহীন জীৱন অন্ধকাৰ কওকচোন আপুনি
মানে চশমা সুবিধাখিনি কিমান টকাৰ পৰা উপলব্ধ থাকিব? উপলব্ধ আপোনাৰ 500 টকাৰ পৰা উপলব্ধ হয় হেৰি মিনিমাম। তাৰ লগত আপোনাৰ ধৰক চশমাৰ লগত কথা আছে যি লয়, আৰু ব্ৰেণ্ডেডৰ আছে, নন ব্ৰেণ্ডেডৰ আছে। ব্ৰেণ্ডেডৰ প্ৰাইচটো আপোনাৰ 2000 টকাৰ পৰা আৰম্ভ হৈছে, আৰু নন ব্ৰেণ্ডেডবিলাক আপোনাৰ 500ৰ পৰা ষ্টাৰ্ট হৈছে মানে। হয়, যদি আপুনি 500 টকা যিখন আপুনি এটা ফ্ৰেমৰ কথা ক'লে নে তাৰ এটা পাৱাৰ লেন্স লগাই পেলাই ক'লে? কেৱল মাত্ৰ ফ্ৰেমৰ কথাহে কৈ আছে। তাত যদি পাৱাৰ লেন্সটো লগোৱা হয়, পাৱাৰ লেন্সটো ৰেঞ্জটো মানে হেৰিটো বেলেগ হ'ব, মূল্য বেলেগ হ'ব। হয় হয়। সেই যদি পাৱাৰ লেন্স এটা লগোৱা হয়, ধৰক 2.5 হওক বা 0.2.5 তেনেকুৱা যদি এটা লেন্স লগোৱা হয়, পাৱাৰ লেন্স আৰম্ভ হ'ব আপোনাৰ 800 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু প্ৰাইচটো। তাৰপিছত লেন্সৰ লগত কথা, যিমান প্ৰাইজৰ তেওঁলোকে ল'ব বিচাৰে সিমান প্ৰাইজৰ ল'ব পাৰিব। মুঠতে মানে 800 টকাৰ পৰা ষ্টাৰ্টিং হয় আৰু। আপুনি মানে মূল্যটো কেৱল 800 বুলি কৈছে। তাত যদি ব্ৰেণ্ডেডলৈ যাওঁ, ফাৰ্ষ্টেক হওক বা অন্যান্য কিছুমান ধৰক মানে ব্ৰেণ্ড থাকে, সেইখিনি সকলো উপলব্ধ আছে? সকলো উপলব্ধ আছে। আপোনাৰ মানে লেন্সৰ লগত কথা আছে। লেন্স আপোনাৰ ফ্ৰেমৰ আপোনাৰ হেৰি ব্ৰেণ্ডেডৰ আপোনাৰ 2000 টকাৰ পৰা আৰম্ভ হৈছে, নন ব্ৰেণ্ডেডবিলাক আপোনাৰ 500ৰ পৰা ষ্টাৰ্ট হৈছে। ফ্ৰেমবিলাক আমাৰ ষ্ট্ৰীট লেম্প, এইটোৰ নাম হৈছে ষ্ট্ৰীট লেম্প। এইটোৰ পৰা চকুৰ আগৰ যিখিনি ভাগৰ লেয়াৰ সেইখিনি ইয়াৰ পৰা এক্সামিনেশ্যন কৰা। এতিয়া আমি যদি মই যদি ইয়াত এতিয়া বহি দিওঁ, কি গম পোৱা যাব? মোৰ চকুটো কিমান বেয়া হৈছে নেকি? আপোনাৰ চকুৰ আগফালৰ ছাৰ্ফেচটো মানে ক'লা ভাগটো, বগা ভাগটো, ভিতৰৰ 1-2টা লেয়াৰলৈকে আমি এইটো এক্সেছ কৰিব পাৰিম যে কিমানখিনি কি হৈছে, আৰু কিছুমান স্পেচিয়েল লেন্সৰ দ্বাৰা চকুৰ পিছফালটো আমি এইটো এক্সামিনেশ্যন কৰিব পাৰিম। কিমান সময়ৰ ভিতৰতে এইটো ধৰা পৰে? এইটোৰ কোনো সময় লিমিট নহয়। এইটো যেনেকৈ ধৰক আমি এটা ব্লাড টেষ্ট কৰিলোঁ, বোলে আপোনাৰ আজি নহয় কাইলৈ ৰিপৰ্ট আহিব, বা আল্ট্ৰাচাউণ্ড কৰিলোঁ, বহিলে এইটো গম পোৱা যায়, চালে তাৎক্ষণিক হয়। এইটো এটা মাইক্ৰস্কোপিক চিষ্টেম আছে, চালে আপুনি গম পাব। এইটোত টাইম নালাগে। কি ক'ব ছাৰ? যিহেতুকে ডিজিটেল যুগত ডিজিটেল মাধ্যম লৈ পেলাই নগাঁও চহৰৰ GD হস্পিটেলৰ সন্মুখত এখন যি ব্যক্তিগত খণ্ড তথা যি এখন আপুনি চকুৰ চিকিৎসালয়, উন্নত মানৰ এখন যি চকুৰ চিকিৎসালয় আপুনি উপস্থাপন কৰিছে, কি ক'ব? ইয়াতে কি হৈছে, অন্যান্য আছে, মই নাম হয়তো এতিয়া ল'বলৈ নাযাওঁ, শংকৰ মিছন, অন্যান্য মই নকওঁ। এতিয়া এখন দীঘলীয়া লিষ্ট মই প্ৰস্তুত কৰিব লাগিব, নাম নকওঁ। কওকচোন। আমি চেষ্টা কৰি আছোঁ ভাল সুবিধা। আমাৰ যিখন আই হস্পিটেল, অকুলাছ আই হস্পিটেল, আমি একদম গৰীবতকৈ গৰীব ৰোগীসকলক কি ধৰণে সহায় সুবিধা কৰি সিহঁতৰ বেমাৰৰ পৰা মুক্ত কৰিব পাৰি তাৰে ব্যৱস্থা কৰি আছোঁ। গতিকে তাতে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ৰাইজে যদি সহায় সহযোগিতা কৰে, হয়তো আমি তাতকৈ আৰু ওপৰলৈ গৈ আৰু নতুন প্ৰযুক্তি মেচিন পাতি আনি আমি হস্পিটেলখনক আগুৱাই লৈ যাব পাৰোঁ। আপোনাৰ পৰা আৰু এষাৰ মই জানিবলৈ আছে। আপুনি ক'লে যে 15 তাৰিখলৈকে, অহা 15 ফেব্ৰুৱাৰীলৈকে যি আপোনালোকৰ বিনামূলীয়া চিকিৎসাখিনি সুবিধা থাকিব। এনে কিছু ধৰক দৰিদ্ৰ তথা সীমাৰেখাৰ যিসকল ব্যক্তি আছে, তেওঁলোকে হয়তো চকুৰে অন্ধ হৈ পৰে, তেওঁলোকে মানে চিকিৎসা ল'বলৈ তেওঁলোকে হয়তো ভয় কৰে তেওঁলোকৰ আৰ্থিক অনাটনৰ বাবে। সেইসকলৰ ৰোগীৰ বাবে কিবা উপহাৰ থাকিব নেকি? উপহাৰ বুলি নহয়, মানে কিবা সুবিধা থাকিব নেকি? মানে কি হৈছে, দৰিদ্ৰ নিচলা ব্যক্তিসকলৰ বাবে, আমাৰ দৰিদ্ৰ মানুহৰ কাৰণে বা একদম গৰীব যিবিলাক BPL পেচেণ্ট, সিহঁতৰ কাৰণে আমি কি কৰিছোঁ, আমাৰ হস্পিটেলৰ ফালৰ পৰা গাঁও অঞ্চলবিলাকত ফ্ৰী বিনামূলীয়াকৈ আই চেকআপৰ সুবিধা কৰি দিছোঁ। তো সেইখিনি পেচেণ্টক আমি ইয়াতে আনি কম পইচাতে যাতে সিহঁতৰ অপাৰেশ্যনখিনি কৰাই দিব পাৰোঁ তাৰো ব্যৱস্থা কৰি আছোঁ। যেতিয়া আপোনালোকৰ যিটো 15 তাৰিখে এটা ফ্ৰী কেম্প আছে, বিনামূলীয়া এটা চকু চিকিৎসালয় কেন্দ্ৰ আছে, এইটো যেতিয়া শেষ হ'ব, তাৰপিছত ধৰক এনে কিছু দৰিদ্ৰ নিচলা ব্যক্তিসকল আছে, তেওঁলোকে যদি মানে তেওঁলোকৰ গাঁঠিৰ ধন ভাঙি পেলাই তেওঁলোকে হয়তো নোৱাৰে, সক্ষম নহয়, পদপথত মানে ব্যৱসায় কৰে বা অন্যান্য যিসকল আছে, তেওঁলোকৰ বাবে কিবা সুবিধা থাকিব নেকি? সিহঁতৰ কাৰণে নিশ্চয় সুবিধা আছে। সিহঁতক আমি কম মূল্যতে, মানে ডিছকাউণ্ট মূল্যত, হয়তো মানে ভিজিটটো হয়তো ফ্ৰী হ'ব, বাকী ভিজিটটো আমাৰ এতিয়া 1 তাৰিখৰ পৰা অহা ফেব্ৰুৱাৰী 15 তাৰিখলৈকে ফ্ৰীয়ে চলি আছে হস্পিটেলত। বা যিখিনি দৰিদ্ৰ নিচলা আহিব, হয়তো ভিজিটটো কিছু সামৰ্থ্য অনুযায়ী কিছু এটা লোৱা হ'ব। কিছু মানে এতিয়ালৈকেতো ফ্ৰীয়ে কৰি আছোঁ, আৰু যিমান দিনলৈকে পাৰোঁ ফ্ৰী কৰিম, কিন্তু ফেব্ৰুৱাৰী 15 তাৰিখলৈকে এতিয়া ফ্ৰী আছে। গতিকে আপোনালোকে আহক, সুবিধাখিনি ল'ব পাৰিব। হয়, একথা 6000-678383 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। আমাৰ ইয়াতে আপোনাৰ ডিছকাউণ্ট দিয়া হৈ আছে। আপোনাৰ ফেক' চাৰ্জাৰীও হ'ব। আপোনাৰ বিভিন্ন প্ৰকাৰৰ আমাৰ নতুন অত্যাধুনিক আমাৰ মেচিন অনা হৈছে। তো আপোনাৰ আমাৰ ষ্টাৰ্টিং ইয়াতে অপাৰেশ্যন আপোনাৰ 6-7 হাজাৰ টকাৰ পৰা আমাৰ ষ্টাৰ্টিং হ'ব অপাৰেশ্যনৰ।
ষ্টাফখিনি আছোঁ তো মই ৰিচিভ কৰিম নহ'লে মোৰ সহপাঠী আছে তো তেখেতে অকুলাছ আই হস্পিটেল অকুলাছ আই হস্পিটেল ইয়াত হয় হয় যদি আমি পাৰোঁ মানুহখিনিক অকণমান আৰু অলপমান আমি সুবিধাটো দিবৰ কাৰণে যদি আমি পাৰোঁ কৰ্তৃপক্ষক জনাই পিনে আৰু অলপমান আমি পাৰিলে ডেটটো আৰু অলপমান বঢ়াই দিবৰ কাৰণে আমি চেষ্টা কৰিম হয় এই কথাত ক'বলৈ গ'লে যি একলাছ যি এখন যি আই অপ্টিকেল আছে একেবাৰে যি আমাৰ নগাঁও জি ডি হস্পিটেল আছে জি ডি হস্পিটেলৰ সন্মুখতে আছে তেওঁলোকৰ যি চেম্বাৰ একলাছ যি আই অপ্টিকেল কেমেৰা পাৰ্চন দীপক কলিতা সহযোগত নগাঁৱৰ পৰা ৰাজনীতি দাসৰ ৰিপৰ্ট চাই থকা প্ৰতিগৰাকী দৰ্শকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক প্ৰতিগৰাকী দৰ্শকক আহক হয়তো সাধাৰণতে চকুৰ প্ৰব্লেম হয়তো মোৰো হৈছে অকণমান কিহৰ কাৰণে দীপক কলিতা যেতিয়া এটা নহয় দুটাকে যি বাউন্সাৰ ফ্লেছ লাইট যেতিয়া লগাই দুটাকে যি বাউন্সাৰ ফ্লেছ লাইট আমি এটা কাৰণে কওঁ এটা হয়তো ডাঙৰ ফ্লেছ লাইট এটা মোবাইলত এটা সাধাৰণ এটা লাইট জ্বলাই তেতিয়া আমি আন্ধাৰ পোহৰলৈ যাওঁ বা আন্ধাৰ এটা যেতিয়া আমি যাবলৈ যাওঁ দুটাকে আমি বাউন্সাৰ ফ্লেছ লাইট লগাওঁ আমাৰ যি কেমেৰা আছে কেমেৰাত আমি দুটাকে বাউন্সাৰ ফ্লেছ লাইট লগাওঁ তেতিয়া হয়তো মোৰো কিছু চকুৰ সমস্যা হয় মোৰো হয়তো কম দেখা হওঁ তেতিয়া কিছু এটা মই যদি শব্দ বিচাৰি পাওঁ বা মোবাইলত যদি চাব লগা হয় মোৰ বিভিন্নখিনি সমস্যা হৈ পৰে গতিকে আহক আপোনালোকে একেবাৰে কম খৰচত আপোনালোকৰ যিখিনি চকুৰ যি সমস্যা আছে একে দূৰীকৰণ কৰিব পাৰিব আহক সকলোকে আমি নিমন্ত্ৰণ জনাব থেংক ইউ যোগাযোগ কৰিব পাৰে ইয়াতে আমাৰ অপট'মেট্ৰিষ্ট এভেইলেবল আছে যিকোনো সময়তে ইয়াতে দিনৰ 9 বজাৰ পৰা 6 বজালৈকে বিনামূলীয়াকৈ চকুৰ চিকিৎসাৰ সুবিধাখিনি ল'ব পাৰিব হয় যি অপট'মেট্ৰিক্স আছে ইয়াৰে যি একথত ক'বলৈ গ'লে যি এজন জ্যেষ্ঠ চিকিৎসক চকু চিকিৎসক তেখেতে আমাক হয়তো জনালে বা অৱগত কৰিলে ইয়াত কি সুবিধা আছে মোৰ কেমেৰা কৰ্তৃত্বক মই অকণমান বাহিৰত ওলাই যাবলৈ চেষ্টা কৰাম সকলোৰে এটা পৰিচিত নাম আমাৰ জ্যেষ্ঠ তথা আমাৰ যি নিৰুৎপল বৰা আছে তেখেতৰ এযোৰ চশমা কিনিছিলে সেই চিকিৎসালয় তথা মই সেই হেৰিখনৰ নাম ল'বলৈ নাযাওঁ তেখেতক হয়তো বৃহৎ এটা ঠগন দিছে সেই হেৰিখনে যি একলাছ যিখন আই হস্পিটেল আছে আপোনালোকে দেখিছে তেওঁলোকৰ হয়তো যেনেধৰণে অস্ত্ৰোপচাৰ তেওঁলোকৰ যেনেধৰণে ইয়াত কেটলেক লগোৱা আছে বা তেওঁলোকৰ যেনেধৰণে ফিল্ম পেপাৰখিনি ইয়াত লগোৱা আছে সকলোখিনি মেচিনে ইয়াত উপলব্ধ আছে বৰ্তমান সময়ত আৰু এটা কথা লাগে সোমাই যায় আৰু এটা কথা আপুনি সহযোগী অকণমান যদি আপুনি সোমাই যায় আপুনি অকণমান এইফালে এটা বৃহৎ এটা মেচিন আছে আপুনি দেখুৱাওক ৰাইজক দেখুৱাওক অকণমান তলৰ পৰা দেখুৱাওক অকণমান তলৰ পৰা এয়া অত্যাধুনিক প্ৰযুক্তিৰ মেচিন আছে কেৱল মাত্ৰ যি আমাৰ নগাঁও চহৰত বা জিলাত অৱস্থিত যিখন একলাছ আই হস্পিটেল আছে তাতে উপলব্ধ আছে ক'বলৈ গ'লে তেওঁলোকৰ কেইবাটাও আছে OPD 1 OPD 2 OPD 3 OPD 4 বা এইখিনি OPD 4লৈকে আছে কিন্তু ইয়াত হয়তো হয় আপুনি আনকাট